চাবুৱাত পোনপ্ৰথমবাৰৰ বাবে অংকিত হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চিত্ৰ। মায়ামৰা বৈষ্ণৱ ধৰ্মৰে সমাজত আধ্যাত্মিকতা আৰু সমন্বয়ৰ ভেটি সুদৃঢ় কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চিত্ৰ অংকন কৰিলে চিত্ৰকৰ সমুজ্জ্বল প্ৰতিমে। ছবিখন অংকন কৰাৰ আঁৰত বিশেষ কথা বুলি ক'বলৈ গ'লে মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ যে আমাৰ যিজন আমাৰ ধৰ্মগুৰু আছে, মায়ামৰা ধৰ্মগুৰু আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ, তেখেতৰ প্ৰচাৰে হওক বা কিতাপে পত্ৰই হওক বহুত কম। আৰু তেনেকৈয়ে তেখেতৰ যি নিজা শৈলী গায়ন বায়ন আছে, তেখেতৰ নিজা গীতো আছে, সেইবিলাকৰো প্ৰচাৰ কম। মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। বৰ্তমানলৈকে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চিত্ৰ আন ক'তো দেখা পোৱা নাযায়। সেয়েহে চাবুৱাৰ এজন যুৱকে গুৰুজনাৰ প্ৰতি মনত থকা গভীৰ ভক্তি শ্ৰদ্ধাভাৱৰ বাবেই অংকন কৰিলে মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ এখনি কাল্পনিক চিত্ৰ। এদিন সেই তেনেকে ধৰি লওক বৰগীত শুনি থাকোঁতে তেখেতৰ গায়ন বায়ন চাই থাকোঁতে তেনেকে ভাবিলোঁ যে অনিৰুদ্ধদেৱৰ ফটোখন চাওঁ বুলি ভাবিলোঁ। যেনেকে শংকৰদেৱৰ মাধৱদেৱৰ ফটো আমি গুগলটো খুলিলেই পাওঁ, তেনেকৈ চাওঁ বুলি চালোঁ। বহুত বিচাৰ খোচাৰ কৰাৰ পিছত তেখেতৰ কোনো ফটো মই নাপালোঁ। আৰু তেতিয়াই সেই মনত যে সোমাই গ'ল তেখেতৰ এখন ছবি যে অংকন কৰিব পাৰি, সেইটো লৈ পেলাই মই পঢ়িলোঁ। প্ৰায় 1 বছৰ দিন পঢ়িলোঁ, বিভিন্ন কিতাপ পঢ়িলোঁ বেলেগ বেলেগ। তাৰপিছত আমি পালোঁ যি আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চৰিত্ৰ পুথি আৰু মায়ামৰা গোসাঁইসকলৰ বংশাৱলী। সেই চৰিত্ৰ পুথিতে তেখেতৰ গোটেই বৰ্ণনাটো ধুনীয়াকৈ দিয়া আছে। তেখেতৰ চকুৰ পৰা আদি কৰি গাৰ বৰণ, হাতৰ আঙুলি, চুলি, গোটেইখিনি কথাই তেখেতৰ দিয়া আছে। আৰু সেই বৰ্ণনাটো লৈ তাৰপিছত আহে আমাৰ যিটো সাজপাৰৰ কথা আহে। সাজপাৰটো আমাৰ জানে এটা পাগুৰি, ধুতি, পাঞ্জাবী থাকে। সেইখিনিৰ লগত সংযোজন কৰি তেখেতৰ এটা কাল্পনিক ৰূপ অংকন কৰিলোঁ প্ৰথম পৰ্যায়ত। যুৱকজনৰ নাম হৈছে সমুজ্জ্বল প্ৰতিম বৰা। গুৰুজনাৰ এই ছবিখনে মায়ামৰা ধৰ্মীয় সমাজৰ এক আপুৰুগীয়া অভাৱ পূৰণ কৰিলে বুলি মন্তব্য কৰিছে বিভিন্নজনে। চিত্ৰকৰ সমুজ্জ্বল প্ৰতিমে গুৰুজনাৰ বিষয়ে এবছৰ অধ্যয়ন আৰু ছমাহ ধৰি কৰা অংকনৰ শেষতহে এই ছবিখনৰ উন্মোচনী কাৰ্য সম্ভৱ হ'ল বুলি সমুজ্জ্বলে জনাইছে। এতিয়া গুৰুজনাৰ ছবিখনৰ সন্দৰ্ভত মায়ামৰা সমাজৰ বহু বিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শৰ ভিত্তিতহে সমুজ্জ্বল প্ৰতিমে ছবিখনিৰ চূড়ান্ত ৰূপ দিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ হৈছে মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। পঞ্চদশ শতিকাত ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিয়ে যি নৱজাগৰণৰ সৃষ্টি কৰিলে, সেই জাগৰণৰ ঢৌ যিসকলে এতিয়ালৈকে বোৱাই অনাৰ বাট কাটি থৈ গ'ল, সেইসকলৰ ভিতৰত মায়ামৰা সত্ৰানুষ্ঠানৰ প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ভূমিকা গুৰুত্বপূৰ্ণ। অনিৰুদ্ধদেৱে গোপাল আতাৰ পৰা, গোপাল আতাই মাধৱ পুৰুষৰ পৰা আৰু মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ পৰা পোৱা ধাৰাটিৰ অন্যতম শক্তিশালী বাহক হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ।